কমান্ডো পোস্ট বহাই দিব লাগে কমান্ডো পোস্ট বহাই দিব লাগে যেহেতু নতুন বেটেলিয়নৰ আমি নিৰ্মাণৰ সিদ্ধান্ত লওঁ আমি দেশৰ নিৰাপত্তা যেহেতু 5টা আৰু নতুন বেটেলিয়নৰ আমি নিৰ্মাণৰ সিদ্ধান্ত লওঁ আমি দেশৰ নিৰাপত্তা আৰু অসমৰ প্ৰতি থকা বিভিন্ন ভাবুকি আৰু সীমান্ত অঞ্চলৰ দৃষ্টিভংগীৰে হাইলাকান্দিৰ দামচেৰা কাৰ্বি আংলঙৰ দলদলি শিৱসাগৰৰ গেলেকী বিশ্বনাথৰ পাভৈ আৰু তিনিচুকীয়াৰ অম্বিকাপুৰত আমি কামাণ্ডো বেটেলিয়নসমূহ নিৰ্মাণ কৰাৰ 5 বছৰত 1,60,000 নিযুক্তি হ'ব পাৰে আমি কেতিয়াও ভাবা নাছিলো যে আমাৰ ৰাজ্যত 5টাকৈ নতুন কামাণ্ডো বেটেলিয়ন হ'ব পাৰে যোৱাকালি মই ঘোষণা কৰিছো যে অহা 10 মাৰ্চত অৰুণোদয় পোৱা 40 লাখ পৰিয়ালক এদিনতে সকলোৰে অম্বিকাপুৰত 6ষ্ঠ আসাম কামাণ্ডো বেটেলিয়নৰ হেডকোৱাৰ্টাৰৰ আমি শুভ উদ্বোধন কৰিম। ফ্ৰেণ্ডছসকল সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ক বহুতো কেণ্ডিডেটে ইলেকশ্যনৰ এতিয়া য'তে ত'তে মিটিং হৈ আছে তাত বহুতো কেণ্ডিডেটে আপত্তি কৰি আছে আসাম কামাণ্ডোৰ পদ বঢ়াই দিব লাগে অসম পুলিচৰ কেইবাবাৰো ইতিমধ্যে কাৰেকশ্যন প্ৰক্ৰিয়া চলি আছে অসম পুলিচৰো কেইবাবাৰো অনলাইন এপ্লাই প্ৰক্ৰিয়া দিছে বহুতৰে আশা আছে যে কামাণ্ডোত দিয়া কামাণ্ডোৰ পদ বৃদ্ধি কৰিব লাগে বুলি তেখেতসকলে কৈ আছে হয়তো অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ পদ বৃদ্ধি হ'ব যিসকলে আশা কৰি আছে সেইসকলৰ ভাল খবৰ আহিব পাৰে অতি শীঘ্ৰে ফ্ৰেণ্ডছসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ